উপস্থিত থকা মনু খান ডাঙৰীয়া, মৌলানা আব্দুল গাফাৰ ডাঙৰীয়া, সাজিবুল হাসান মোল্লা ডাঙৰীয়া, উপস্থিত থকা আজি ৱাহিদুৰ ৰহমান ডাঙৰীয়া, উপস্থিত থকা মিৰাজুল ইছলাম ডাঙৰীয়া, নজমুল আৰফিন ডাঙৰীয়া আৰু আমাৰ ব্লক কংগ্ৰেছৰ সভাপতিসকল আৰু ইয়াত উপস্থিত থকা আমাৰ যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, NSY সেৱা দল, মাইনৰিটি চেল, লিগেল চেল দল, মিডিয়া চেলৰ বিষয়ববীয়াসকল, সাংবাদিক বন্ধুসকল, পঞ্চায়তৰ প্ৰতিনিধিসকল আৰু ইয়াত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল, নমস্কাৰ, সালাম আলাইকুম। বহু দিনৰ পৰা মোৰ আশা আছিল যে মই মানকাছাৰ সমষ্টিলৈ আহোঁ, মানকাছাৰ অঞ্চললৈ আহোঁ। বিভিন্ন সময়ত প্ৰাক্তন বিধায়ক ডক্টৰ মতিউৰ ৰহমান মণ্ডল ডাঙৰীয়া আৰু বিভিন্ন সময়ত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মহিবুৰ বাপী ৰহমান ডাঙৰীয়া মোৰ লগত যোগাযোগ কৰিছিল আৰু সদায় মোৰ ইচ্ছা আছিল যে মই আহিবলৈ বিচাৰোঁ, কিন্তু কিবা কাৰণত মই ইয়াৰ আগতে যেতিয়া আমাৰ যোৱা 2-3 বছৰত বিভিন্ন আমাৰ দলৰ কাৰ্যসূচী হৈছিল, মই কিবা কাৰণত আহিব নোৱাৰিলোঁ। সেইকাৰণে যেতিয়া আমাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হ'ল, দিন আমাৰ ওচৰত বেছি নাই, দিন আমাৰ যথেষ্ট সীমিত। বহুত ঠাইত মোক মাতিছিল, প্ৰায় 126টা সমষ্টিত আমাৰ প্ৰদেশ কংগ্ৰেছৰ অনুষ্ঠান বা প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী সভা আয়োজন কৰা গৈছিল, কিন্তু মই ভাবি লৈছিলোঁ কি যদিও আমাৰ সময় সীমিত, দিন বেছি নাই প্ৰচাৰৰ কাৰণে, মানকাছাৰলৈ আহিবই লাগিব, কংগ্ৰেছক জিকাব লাগিব। যোৱা বিধানসভা নিৰ্বাচনত মই আপোনালোকৰ ওচৰলৈ আহিছিলোঁ। এই সময়ত আমি বেলেগ এটা দলৰ লগত মিত্ৰ জোঁট কৰিলোঁ আৰু যাৰ ফলত কংগ্ৰেছ দলে প্ৰাক্তন বিধায়ক ডক্টৰ মতিউৰ ৰহমান মণ্ডল ডাঙৰীয়াৰ এই সময়ত চিটিং MLA আছিলে, চিটিং MLA, তথাপিও অসমৰ বৃহত্তৰ স্বাৰ্থত মানকাছাৰ কংগ্ৰেছ দলে আৰু ডক্টৰ মতিউৰ ৰহমান মণ্ডল ডাঙৰীয়া ত্যাগৰ বলিদান স্বীকাৰ কৰিলে। এয়া হ'ল কংগ্ৰেছ। আমি প্ৰথমতে অসমৰ বাবে চিন্তা কৰোঁ। আমাৰ আৰু বিজেপি দলৰ মাজত এয়া হ'ল পাৰ্থক্য। বিজেপি দল প্ৰথমে নিজৰ বাবে চিন্তা কৰে, দেশৰ বাবে পিছত চিন্তা কৰে, আৰু কংগ্ৰেছ দল সদায় দেশৰ কথা আগতে চিন্তা কৰে, নিজৰ কথা পিছত চিন্তা কৰে। সেইকাৰণে যেতিয়া স্বাধীনতা সংগ্ৰাম হৈ আছিল, কংগ্ৰেছ দল আমাৰ বহুতখিনি মানুহ শ্বহীদ হ'ল, কিন্তু আমি চিন্তা নকৰি দেশক স্বাধীন কৰাৰ বাবে আমি সকলোৱে একগোট হলোঁ। আৰু সেই সময়ত RSS দল তেওঁ মাত্ৰ নিজৰ চিন্তা কৰিছিল, মাত্ৰ নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰা বিচাৰিছিল, আৰু সেইকাৰণে RSS কোনো ভাৰতীয় আমাৰ স্বাধীনতা সংগ্ৰাম আন্দোলনত তেওঁলোকে চামিল নহল। আমাক মনত পেলাব লাগে যে আজি যি RSS বিজেপি দেশ ভক্তি কথা কয়, ভাৰতৰ দেশৰ স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ অৰিহণা নাছিল, কংগ্ৰেছ দলৰ আছিল। ভাৰতৰ সাধাৰণ মানুহৰ আছিল, আৰু ভাৰতৰ সাধাৰণ মানুহবোৰ এই সময়ত আমি সকলোৱে একগোট হৈছিলোঁ। এয়া হিন্দু হওক, মুছলমান হওক, শিখ হওক, বৌদ্ধ ধৰ্ম হওক, জৈন ধৰ্ম হওক, ভাৰত মাতাক স্বাধীন কৰিবলৈ আমি সকলোৱে একগোট হৈছিলোঁ।
আজি যি বিজেপি RSS দল যি ভাৰত মাতা কি যে কয় যি সময়ত ভাৰত মাতাক স্বাধীন কৰিব লাগিছিল সেই সময়ত তেওঁলোকে কতো নাছিল। এই সময়ত আমি সকলে বিভিন্ন ধৰ্মীয় সংগঠনবোৰ একত্ৰিত হৈ আমি ভাৰতক স্বাধীন কৰিছো। এয়া হল আমাৰ কংগ্ৰেছ দলৰ পৰিচয়। আৰু পুনৰবাৰ আজি আমি বৃহত্তৰ স্বাৰ্থৰ বাবে চিন্তা কৰা গুৰুত্বপূৰ্ণ। আজি এইখন নিৰ্বাচন অসমৰ নিৰ্বাচন 2026 চনৰ বিধানসভা নিৰ্বাচন সাধাৰণ নিৰ্বাচন নহয়। এই নিৰ্বাচন মাত্ৰ এটা ৰাজনৈতিক দলক আসনৰ ওপৰত বহোৱা নিৰ্বাচন নহয়। এই নিৰ্বাচন হল অসমখন উদ্ধাৰ কৰা। এই নিৰ্বাচন হল অসমৰ ভিতৰত শান্তি লৈ অনা। এই নিৰ্বাচন হল অসমৰ ভিতৰত সাম্প্ৰদায়িক ৰাজনীতি শেষ কৰা।